মৰ্নিং গাইজ, মোৰ নাম ভাস্কৰ জ্যোতি দাস। তাৰিখ হ'ল আজি 9 মাৰ্চ 2024 আৰু সময় মোটামুটি 7:30 বাজিছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোজিত যোনখন নতুন দলং বনাইছে কুমাৰ ভাস্কৰ বৰ্মন সেতু, সেইখন অপেনিং কৰাটো দিনেই হ'ল, 3 সপ্তাহ হৈ গ'ল, প্ৰায় 3-4 সপ্তাহ। কিন্তু দলংখন খুলি দিয়া নাছিলে জেনেৰেল পাব্লিকৰ কাৰণে, ভেহিকুলাৰ মুভমেণ্টৰ কাৰণে। কিন্তু আজি যোৱাকালি খুলি দিছে 8 তাৰিখ। আজি মই এই দলংখনৰ ওপৰেদি গাড়ীখন মোৰ লৈ গৈ আছোঁ। এটা নতুন অনুভৱ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দলংখন 6 লেনযুক্ত, ছাছপেনশ্যন ব্ৰিজ, 1.2 কিলোমিটাৰ লেন্থ, খুব ধুনীয়াকৈ বনাইছে। 3000 কোটি টকাৰো ওপৰত ব্যয় হৈছে। এই দলংখন গোটেই ভাৰতবাসীৰ বাবে, অসমবাসীৰ বাবে এখন গৌৰৱৰ প্ৰতীক। ইমান ধুনীয়া এখন দলং হৈছে যে, কিন্তু বিং এ ৰেচিডেণ্ট অফ নৰ্থ গুৱাহাটী, আমাৰ উত্তৰ গুৱাহাটীৰ স্থায়ী বাসিন্দা হিচাপে মই ক'ব খোজোঁ যে এইখন দলং মাথো এক দলং নহয় আমাৰ বাবে। এইখন দলং হ'ল আমাৰ বাবে এক আশীৰ্বাদ, এক আশাৰ ৰেঙনি। কাৰণ এই দলংখন নথকাৰ ফলত আজি অত বছৰেদি আমাৰ উত্তৰ গুৱাহাটীৰ ৰাইজে বহুতো দুৰ্যোগ, বহুতো কষ্ট ভুগি আহিব লগা হৈছিলে। তেজ দিছে, শ্ৰম দিছে, বহুতো ত্যাগ, বহুতো বলিদান দিছে এই দলংখনৰ বিনিময়ত। আজিও মোৰ সেই দিনটো মনত আছে। 5 ছেপ্টেম্বৰ 2018 চনৰ শিক্ষক দিৱসৰ দিনা এখন যাত্ৰীবাহী নাও, ভুটভুটি বুলি যিটো কৈছিলে আগতে, সেই ভুটভুটিখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ফালে গৈ থকা অৱস্থাত, প্ৰায় পাৰ পাওঁ হোৱা অৱস্থাত, মাজগাঁও ঘাট বুলি কয় উত্তৰ গুৱাহাটী ফালে, সেই ঘাটটোৰ ওচৰতেই ভৰ বাৰিষাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ নাওখন ডুবে, যাৰ ফলত 20ৰ পৰা 30জন যাত্ৰী, বহুত সৰু সৰু ল'ৰা ছোৱালী, আই মাতৃ, কণমানি শিশু, ছাত্ৰ ছাত্ৰী, বহুতৰে প্ৰাণ যায়। মোৰ নিজৰে আপোন মানুহ আছিলে 2-3জন। এই ভিডিঅ'বোৰ চাগে এতিয়া ইউটিউবত পাব। 5 ছেপ্টেম্বৰ 2018 শিক্ষক দিৱস, চাৰ্চ কৰি চালে পাব। যা নহওক, উত্তৰ গুৱাহাটীৰ বাবে এই দলংখন এক নতুন আশাৰ ৰেঙনি হেন অভিভূত হৈছে, মই তাকে ভাবোঁ। আৰু আমি বহুত আনন্দিত হৈছোঁ এই দলংখন পাই। এতিয়া চাওক, উত্তৰ গুৱাহাটীৰ পৰা ফেঞ্চি বজাৰ মাত্ৰ 10 মিনিটত মই পাৰ হৈ গ'লোঁ। মোৰ ঘৰৰ পৰা ফেঞ্চি বজাৰ 10 মিনিট, কিন্তু য'ত নেকি ঘূৰি আহিব লগা হ'লে অলমষ্ট এৰাউণ্ড 45 মিনিটছ লাগিল হয়। আৰু যদি জাম থাকেতো আৰু ক'বই নালাগে। গতিকে ধন্যবাদ জনালোঁ যিসকল ৰেছপনচিবল হয় দলংখন তৈয়াৰ কৰাত, যাৰ বাবে দলংখন সৃষ্টি হ'ল, বনিলে। ধন্যবাদ সকলোলৈ থাকিল। আৰু ভাল কথা এটা যে, কমেডি এটা, এই দলংখনৰ নামাকৰণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন হ'ল
প্ৰাচীন আপোনাৰ কামৰূপ অসমৰ পুৰণা নামটো প্ৰাগজ্যোতিষপুৰ বা কামৰূপ আছিলতো। এই প্ৰাচীন অসমৰ এজন ৰজা বৰ্মা ডাইনেষ্টিৰ তেওঁ শেষৰজন ৰজা আছিল। তেওঁ বিয়া নকৰালে, সেইকাৰণে তেওঁক উপাধি দিয়া হৈছিল কুমাৰ বুলি। গতিকে কুমাৰ ভাস্কৰ বৰ্মন দলঙৰ নামাকৰণ কৰা হৈছে আৰু মোৰ নামো ভাস্কৰ। গতিকে সেইটোৱে আৰু কিনো ক'ম, যি নহওক ভাল লাগিছে নতুন দলংখনেৰে আহি। আশা কৰোঁ মানুহে এইখন ভালকৈ ৰাখিব, লেতেৰা খেতেৰা নকৰে, যাতে এইখন সদায় মনত ৰাখিব যে উত্তৰ গুৱাহাটীৰ বহুত সংগ্ৰাম আৰু বলিদানৰ ফলস্বৰূপে এই দলংখন সৃষ্টি হৈছে। থেংক ইউ, বাই।